তেনেকেই নিৰ্বাক মই সেইকাৰণে প্ৰথম যেতিয়া নিৰ্বাচনৰ এজন গম পাইছিলোঁ তেতিয়া সুধিছিলোঁ যে নামটো কোনে গ্ৰুপৰ নাম ছাত্ৰ হিচাপে খুবেই মৰমৰ আৰু ইয়াত আহি গম পাইছোঁ যে মীনাক্ষী সকলোৰে মৰমৰ আৰু ভৰি দিয়াৰ লগে লগে প্ৰতিবোৰ আচাৰে ক'লে আপুনি কিন্তু বহুতখিনি চেঞ্জেছ আনিছে। আচলতে মই অনা নাই, আমাৰ সমাজৰ সকলো ব্যক্তি মিলিহে আনিছে আৰু তাৰে অন্যতম আমাৰ অংশীদাৰ হ'ল মীনাংগৰ নিৰ্বাণ গোষ্ঠী। গতিকে আজি যে তোমাক মই কেইবাবছৰ পিছতো মই পদ্মশ্ৰী এৱাৰ্ড মই তোমাৰ হাতত দেখা পাব লাগিব। জ্ঞাপন কৰিছোঁ আৰু মেমে যিটো কৈছে পদ্মশ্ৰীৰ কথা সেইটো বহুত টান কাম কিন্তু মই শ্ৰীটো লৈছোঁ, শ্ৰী মীনাংক ডেকা, শ্ৰীটো আছে আগত পদ্মটো যদি লগাব পাৰোঁ ভাল লাগিব আৰু পদ্ম আজিকালি লগাবলৈ সুবিধা প্ৰথম চাৰিওফালে। গতিকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰতি পৰচাৰক জীৱনৰ পৰম প্ৰাপ্তি কি হ'ব পাৰে বাৰু যেতিয়া গুৰুৰ মুখত ৰাজহুৱাভাৱে এক প্ৰশংসা শুনিবলৈ পায়, সেয়াই হয়তো এগৰাকী শিষ্যৰ বাবে পৰম প্ৰাপ্তি। আৰু পদ্মশ্ৰীৰ কথাটো আমিও খুবেই আশাবাদী আৰু মীনাংকৰ এটা কথা ক'ব লাগিব যে নম্ৰ মনত হৃদয়ত ৰাখিব পৰা মন মগজুত সোমাব পৰা বস্তু এটা আছে নিৰ্বাণ। তেতিয়া মই এই মোকাবিলাই তেতিয়া আগতে মইনুল ছাৰক জানিছিলোঁ, পাছত পৰৱৰ্তী সময়ত যেতিয়া মইনুলৰ এজন সুদক্ষ ছাত্ৰ মীনাংকক লগ পাই তাৰপিছত মই মীনাংকক প্ৰতি এনেকুৱা বস্তু তোমালোকে এটা চেষ্টা কৰা যে কি কৰিব পাৰি, ইমান সুন্দৰকৈ তেওঁ ৰাইজৰ মাজলৈ মোকাবিলা উপস্থাপনৰ জৰিয়তে আমাৰ যিবিলাক মই সৰু ইমান বিনম্ৰ সকলো সময়তে শান্ত আৰু মীনাংকৰ মাকক যি লগ পাইছে, কালি আন্তৰ্জাতিক নাৰী দিৱস হৈ গৈছে, মীনাংকৰ আঁৰত কিন্তু সেইগৰাকী মাতৃও আছে। মই তেখেতক লগ পাইছোঁ আৰু তেখেতক যেতিয়া লগ পাইছিলোঁ তেতিয়া ভাবিছিলোঁ যে সঁচাকৈ এইগৰাকী মাতৃৰ পুত্ৰই আচলতে মীনাংক ডেকা। সেই যাত্ৰাৰ আজি এক অন্য এক ষ্টেচন বুলিয়ে ক'ব পাৰি, কাৰণ আজি অসমৰ পৰা প্ৰকাশিত ভাৰতৰ প্ৰথম আৰু একমাত্ৰ বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মূকাভিনয় পত্ৰিকা নিৰ্বাকৰ ৪ৰ্থ সংখ্যা উন্মোচন কৰা হয়। নিঃসন্দেহে ই এক সুখৰ খবৰ আৰু আজি সুখৰ মুহূৰ্তত সেই মুহূৰ্ত উদযাপন কৰিবলৈ ফাগুন মাহৰ শেষৰ দেওবৰীয়া আবেলি এটাত আপোনালোক সকলো ইয়াত সমবেত হৈছিল। আপোনালোক সকলোকে পুনৰবাৰ আন্তৰিক আদৰণি জনাইছোঁ, স্বাগতম। আমাৰ আজিৰ অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ লৈছোঁ এগছি বন্তি প্ৰজ্বলনেৰে। বন্তি গছি প্ৰজ্বলন কৰি আজিৰ অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব সমাজ কল্যাণ বিভাগৰ প্ৰাক্তন উপসঞ্চালক মাননীয়া শ্ৰীযুতা ৰুমঝুম গোস্বামী বাইদেৱে। নিৰ্বাকৰ সদস্যসকলে তেখেতক বন্তি প্ৰজ্বলন কৰা স্থলীলৈ আগবঢ়াই নিব। আৰু মীনাংক ডেকাই সহযোগ কৰিব তেখেতক। মানুহৰ অন্তৰৰ সকলো আন্ধাৰ আঁতৰাওক, সমাজৰ সকলো অসূয়া অশান্তি আঁতৰ কৰি এখন সমৃদ্ধিশীল সমাজ গঠনৰ ফালে আমি যাতে আগবাঢ়িব পাৰোঁ, আজি এই মুহূৰ্তত এই মঞ্চৰ পৰা তাৰেই কামনা কৰিছোঁ। বাইদেউলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু নিৰ্বাকৰ সদস্যসকলক অনুৰোধ জনাইছোঁ এখন ফুলাম গামোচাৰে বাইদেউ সম্ভাষণ জনাবলৈ। এই নিৰ্বাকৰ যিটো ইণ্টাৰনেশ্যনেল মাইণ্ড জাৰ্নেলখন ৪ৰ্থ বৰ্গত উন্মোচন কৰিবলৈ অনুষ্ঠানটি আগবাঢ়িছে।
আৰু প্ৰথমৰ পৰাই প্ৰথম যিটো সংখ্যা আছিল তাৰ পৰাই মই মানে নিজকে সৌভাগ্যৱতী বুলি ভাবিছোঁ, কাৰণ উপস্থিত থাকিব পাৰিছিলোঁ। মীনাংক অতি মৰমৰ আমাৰ, তাক বহুত দিনৰ পৰাই আমি পাই আহিছোঁ। তাৰ আৰু উন্নতি কামনা কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠানটি আৰু উজ্জ্বল হওক মই তাৰে কামনা কৰিলোঁ। ধন্যবাদ জনাইছোঁ বাইদেউ। আপুনি বহু দিনৰ পৰা নিৰ্বাকৰ লগত জড়িত হৈ আছে, তেওঁলোকক উৎসাহ উদ্দীপনা যোগাই আহিছে। আশা ৰাখিছোঁ নিৰ্বাকৰ অতিথিসকলক অনুৰোধ জনাইছোঁ যাতে সকলোৱে অসমতে প্ৰকাশিত ভাৰতৰ প্ৰথম আৰু একমাত্ৰ বহুভাষিকাৰ আন্তঃৰাষ্ট্ৰীয় মূকাভিনয় পত্ৰিকা নিৰ্বাকৰ ৪ৰ্থ সংখ্যা একেলগে উন্মোচন কৰে। খুব গৌৰৱৰ মুহূৰ্ত, সুখৰ মুহূৰ্ত, পবিত্ৰ মুহূৰ্ত। আপোনালোকৰ এজাৱৰি হাত চাপৰি সকলোকে আলোচনা কৰিব। অলপ পিছত বলুন না, অলপ চাপি যাব। আমাৰ সকলোকে গৌৰৱান্বিত কৰি এই অতিথিসকলৰ হস্তে অনাবৰণ হৈ অনুষ্ঠিত হৈ অসমতে প্ৰকাশিত ভাৰতৰ প্ৰথম একমাত্ৰ বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মূকাভিনয় পত্ৰিকা নিৰ্বাকৰ ৪ৰ্থ সংখ্যা। সকলোকে জনাইছোঁ। আমিও ভাল নাপাওঁ, নিৰ্বাকৰ চৰ্চা বেছি ভাল। কি নহওক আহিলে যেতিয়া নিৰ্বাকৰ ৪ৰ্থ চিজাৰিয়ান অপাৰেশ্যন কৰি আমি কৰিলোঁ। নিৰ্বাক প্ৰথম অৱস্থাত আসক্তি নাছিলে, আমি নাছিলে, কিন্তু সমূহীয়াভাৱে জীৱ জন্তুবিলাকো আমি সমূহীয়াভাৱে বাস কৰে। মানুহ যেতিয়া উদ্ভৱ হৈছিলোঁ, মানুহ লাহে লাহে উন্নত হৈ আহিছিল, তেওঁলোকে সমূহীয়াভাৱে বাস কৰিছিল, সমূহীয়াভাৱে স্বীকাৰ কৰিছিল। ফলত ইজনে সিজনৰ মাজত আদান প্ৰদান কৰিবৰ কাৰণে ভাষা নাছিলতো, আকাৰ অংগীতেই তেওঁলোকে কাম চলায়। আৰু মুঠতে এই মিমিক্ৰি বুলি যিটো কোৱা হয়, আমি কওঁ, সেই আৰম্ভণি তাতেই হৈছে। পৃথিৱীৰ বিভিন্ন জেগাত উন্নত দেশবিলাকত একেবাৰে বহুত আগবাঢ়িছে। প্ৰথম দেখিছিলোঁ চাৰ্লি চেপলিনত। আগতে চিনেমা চাবলৈ যাওঁতে চাৰ্লি চেপলিনৰ চিনেমা দেখি খুব আনন্দ পাইছিলোঁ। মই তাৰে ভিতৰত লিখাই যোৱাকৈ হাঁহিছিলোঁ। এতিয়া অৱশ্যে চাৰ্লি চেপলিনে তেনেকৈ অভিনয় কৰিবলগীয়া কাৰণ এইটোৱে আছিলে, সেইটো হ'ল চিনেমা ফটোগ্ৰাফী হৈছিলে ষ্টিল, কিন্তু মুভি হোৱা নাছিলে। পিছত মুভি হ'ল, এই মুভি হোৱাৰ পিছত মুভিত শব্দ কৰিবৰ কাৰণে সেই টেকন'লজিটো নাছিলে। সেইকাৰণে চিনেমাবিলাকত কোনো ডায়লগ নাছিলে। চাৰ্লি চেপলিনৰ চিনেমা চাওঁতে তেওঁৰ ভংগীতে ইমান ৰস পাইছিলোঁ, হাঁহিবলৈ শিকিছিলোঁ। আৰু হাঁহি মানুহৰ আটাইতকৈ জীৱনৰ প্ৰয়োজনীয় দৰৱ বুলি কয়। হাঁহি নোহোৱা পৃথিৱী এখন কল্পনাই কৰিব নোৱাৰি। কিন্তু এনেকুৱা দুৰ্ভাগ্য যে এতিয়া মানুহে হাঁহিবলৈ পাহৰি গ'ল। ইজনে সিজনে অচিনাকি হ'লেও
চৌকা চকী হ'লে হাঁহি এটা মাৰিব লাগে সেইটোতো নামাৰে চিনাকিজনে চিনাকিজনকো হাঁহি এটাৰে সম্ভাষণ নজনায় বা হাঁহি নাথাকি অনবৰতে খং বিদ্বেষ ঘৃণা যিমান যি শব্দ আছে সেইবিলাক ভাৱে মনবিলাকত পাগলি থাকে যেন লাগে কিন্তু হাঁহিলে মানুহৰ নিজৰ স্বাস্থ্য উন্নতি হয় সমাজখনৰ উন্নতি হয় সেইকাৰণে যিসকল মানুহে আমাক হহুৱায় তেওঁলোক আমাৰ আটাইতকৈ উপকাৰী সেইকাৰণে হাঁহিৰে যিবিলাকে যিবিলাক অনুষ্ঠান কৰে তেওঁলোকে হহুৱাবলৈকে বুলি নকৰে মই কওঁ যে তেওঁলোকে যিয়ে নকৰক তাতে মানুহক হহুৱাব পাৰে তাৰ প্ৰচেষ্টা চলায় আমাৰ এতিয়া বৰ্তমান চাৰিওফালে পৰিৱেশ ইমান বেয়া হৈ গৈছে এতিয়া এইটো অপৰাধ তাৰ শুধৰণি কৰিবলৈ একমাত্ৰ উপায় হৈছে হাঁহি হাঁহিবলৈ শিকিলে মানুহৰ দেহাই নহয় অন্তৰো চাফা হয় হাঁহা মানুহে অপকৰ্ম কৰিব নোৱাৰে সি সঁচাকৈ অন্তৰৰ পৰা হাঁহিব জানে সি কেতিয়াও কোনো অপকৰ্ম কৰিব নোৱাৰে গতিকে সেই অপকৰ্ম কৰা মানুহখিনি মানে হহুৱাব পৰাটোৱে এটা ডাঙৰ কাম আৰু সেইকাৰণে মই নিৰ্বাচকৰ প্ৰতি মানে মোৰ অনুৰোধ যে তোমালোকে এই ক্ষেত্ৰত মানুহৰ মাজত হাঁহি বিলোৱাটো সমানে জোৰ দিবা তোমালোকে যিটো কৰিছা সেইটো এটা ডাঙৰ কলা আমাৰ অংগী ভংগীৰে আজি নৃত্যটো ভাৰত নাট্য কথাকলি আনকি আমাৰ সত্ৰীয়া নৃত্যটো আমাৰ যিবিলাক অকল অংগী ভংগীৰে প্ৰকাশ কৰা ব্যৱস্থা আছিলে তাৰমানে এইটো এটা আমাৰ মানুহৰ নিজকে প্ৰকাশ কৰা নিজকে এটা কিবা বুজুৱাবলৈ গ'লে হাতেৰে বা চকুৰে মানুহে বুজায় তেনেকেই কৰে নিৰ্বাক মই সেইকাৰণে প্ৰথম যেতিয়া নিৰ্বাচনৰ এজন গম পাইছিলোঁ তেতিয়া সুধিছিলোঁ যে নামটো কোনে গ্ৰুপৰ নাম এতিয়া তেওঁ মোক ক'লে জানিয়ে দিয়া সঁচাকৈ নিৰ্বাকটো সেইটো মানে অগ্নি নিৰ্বাপক তেনেকুৱা মানুহৰ অসুয়াকৃতি নিৰ্বাকৰ কাৰণে নিৰ্বাকৰ সদস্যসকলে কাম কৰক আগবাঢ়ি যাওক আৰু দ্বিতীয় কথা হৈছে কি চাৰিওফালে জুই জ্বলিছে যেতিয়া নিৰ্বাপন কৰিবই লাগিব সেইকাৰণে জুই নুমাবৰ কাৰণে যিমানেই জুই নিৰ্বাপনৰ কাম আৰম্ভ কৰা হয় সিমানে ভাল সেইকাৰণে নিৰ্বাকৰ এই কাম প্ৰসাৰতা নদিব লাগিব প্ৰসাৰতা নদিব লাগে তেওঁলোকে বিভিন্ন মানুহে তেওঁলোকক আমন্ত্ৰণ কৰি স্কুললৈ কলেজে সকলো জেগাতে তেওঁলোকৰ প্ৰদৰ্শন চাবলৈ মাতিব লাগে বা সেইটো চৰকাৰীভাৱে এটা ব্যৱস্থা থাকিব লাগে স্কুলবিলাকত এটা এক্সট্ৰা কাৰিকুলাম বিষয় হিচাপে ডিমিটি ল'ব পাৰে এইটো কৰিলে এটা সময়ত দেখা যাব আমাৰ মানুহৰ চাৰিওফালে সুখে শান্তিয়ে তেওঁলোকক সকলোৱে হাৰিব পৰা হ'ব সেইকাৰণে আমি মানে নিৰ্বাচকো অনুৰোধ কৰিছোঁ আৰু কৰ্তৃপক্ষসকলকো কওঁ যে নিৰ্বাচকৰ যোগেদি চাৰিওফালে হাঁহি বিলোৱাৰ ব্যৱস্থা কৰক আমি বহুত কাজিয়া কৰিলোঁ বা বহুত অসভাগী কৰিলোঁ বৰ্বৰতা প্ৰকাশ কৰিলোঁ হিংসা কৰিলোঁ গৰ্বৰ স্থানত থাকিলেও আমি স্বাধীনতা পাহৰিলোঁ নিৰ্বাচনে আমাক ধৰক আমাৰ ভিতৰত থকা যিমান বেয়া হৈ আছে সেইখিনি নিৰ্বাচন কৰিব পাৰে নিৰ্বাচনে আগভাগ লওক আমি সকলোৱে সহযোগ কৰিব লাগে আৰু কৰ্তৃপক্ষই দিব লাগে তেওঁলোকৰ পৰম আশীৰ্বাদ থাকিল আৰু মই তেওঁলোকক ধন্যবাদো দিছোঁ কাৰণ আজিকালি যুৱকে বিভিন্ন কথাতে বেছি মনোযোগ দিয়ে যিবিলাক কোনো কামত নাই নিজৰো লাভ নহয় সমাজৰো ক্ষতি হয় তেওঁলোকে যে এনেকুৱা এটা সৎ কামত আগবাঢ়িছে তেওঁলোকলৈ মই সন্মান জনাইছোঁ শ্ৰদ্ধাও জনাইছোঁ মৰমো জনাইছোঁ আশীৰ্বাদো জনাইছোঁ ধন্যবাদ ধন্যবাদ জনাইছোঁ খুব চুটি অথচ কিমান গভীৰ তেখেতৰ কথাখিনি এইমতে নিঃসন্দেহে নিৰ্বাক আগবাঢ়িব নিৰ্বাকৰ কৰ্মৰাজি সকলোকে আচলতে নিৰ্বাক কৰি তোলে কেতিয়াবা যদি হহুৱায় কেতিয়াবা কন্দুৱায় আৰু কেতিয়াবা অশেষ ধন্যবাদ আমাৰ সমাজ সংস্কাৰ কিছুমান আচলতে অনুষ্ঠান আমি নাম ল'ব লাগিব আৰু সেই বৰ্তমান সময়ত আমাৰ
সংস্কাৰৰ এটা অন্য নাম নিৰ্বাক। আজি নিৰ্বাকৰ যিটো কাৰ্যসূচী, আজি ইণ্টাৰনেশ্যনেল মাইণ্ড জাৰ্নেল যিখন আজি ভাৰতত প্ৰথম আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এখন যি আমাৰ বহুভাষিক মেগাজিন যিখন জাৰ্নেল তেওঁলোকে উলিয়াইছে, সঁচাকৈ আমাৰ কাৰণে, আমাৰ সমাজৰ কাৰণে, আৰু বিশেষকৈ মই অসমীয়া হিচাপে অসমৰ এজন ব্যক্তিয়ে আগধৰি এই নিৰ্বাক গোষ্ঠীয়ে এই জাৰ্নেলখন আজি ৪ৰ্থ সংখ্যা প্ৰকাশ কৰিছে। আৰু ইয়াত মই আজি উপস্থিত থাকি মই সঁচাকৈ ধন্য হৈছোঁ। আৰু লগতে আজি মঞ্চত উপবিষ্ট যি দুগৰাকী বিশিষ্ট ব্যক্তি, আমাৰ প্ৰান্তে প্ৰান্তে যি প্ৰান্তিক, আমাৰ হৃদয়ৰ প্ৰান্তিকৰ যি স্ৰষ্টা আৰু যাৰ হাতৰ কলমৰে সদায় আমাক মানে এটা বহুতখিনি আমাৰ সমাজৰ বিষয়বস্তু দাঙি ধৰি প্ৰান্তিকখন সদায় সচেত কৰি ৰখা প্ৰদীপ বৰুৱা ছাৰলৈ মই সেৱা যাচিছোঁ। আৰু লগতে আমাৰ কটন কলেজৰ বাইদেউকো মই অশেষ ধন্যবাদ দিছোঁ। বাইদেউক মই প্ৰথম লগ পালোঁ, ধন্যবাদ দিছোঁ। আমি এনেকৈ লগ হৈ আজি নিৰ্বাক যিখন আমাৰ জাৰ্নেলখন আজি মুকলি কৰা হৈছে। আৰু মই এজন তাৰ মুকলি অনুষ্ঠানৰ আজি অংশীদাৰ হৈ ধন্যবাদ দিছোঁ। আৰু লগতে নিৰ্বাক গোষ্ঠীলৈ ধন্যবাদ দিছোঁ। আৰু বিশেষকৈ মই মোৰ ভাই মৃগাংক ডেকা আৰু তেওঁৰ গোষ্ঠী গোটেইখিনিকে মোৰ হৃদয়ৰ মৰম আৰু শুভেচ্ছা জনালোঁ। মই বিশেষকৈ এজন পৰিবহণৰ কৰ্মী হিচাপে ক'ব বিচাৰিছোঁ, আমাৰ পৰিবহণত যোৱা দিনবিলাকত এই নিৰ্বাক গোষ্ঠী বিশেষকৈ মৃগাংকক আমাৰ কিবা থাকিলে তেওঁ নিমন্ত্ৰণ কৰিছোঁ। আমি সৰুতে দেখিছিলোঁ পুতলা নাচ। পুতলা নাচে আমাৰ ধৰ্মীয় আখ্যানবিলাকত কি সুন্দৰকৈ উপস্থাপন কৰে। সেই পুতলাবিলাকৰ তেতিয়া মাহঁত মনত কৰোঁ, মা এইটো কিনো না। এতিয়া বিভিন্ন ক্ষেত্ৰত আমাৰ মাজে মাজে আহে, নামঘৰৰ ওচৰতে বহে, পুতলা নাচ দেখায়, আমি চাওঁ, তেতিয়া হাতত চাওঁ, কিনো মানে খুব ভাল পাইছিলোঁ। পৰৱৰ্তী সময়ত যেতিয়া মই গুৱাহাটীত কৰ্মৰত হ'লোঁ, তেতিয়া দেখা পালোঁ আমাৰ মানে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ৰঞ্জিত বাইদেউ ভাল জানিব, ছ'চিয়েল ৱেলফেয়াৰ কিছুমান কাৰ্যসূচীত মতা হ'ল। তাৰপিছত দেখিলোঁ ময়ো দেখোন আমাৰ পৰিবহণৰ লগত পথ সুৰক্ষাৰ কিছুমান বিষয়বস্তু, আমাৰ পঞ্চসূত্ৰ এটা আছে। পঞ্চসূত্ৰটো হৈছে মানুহক মানে আচলতে সকলো সময়তে জৰিমনা দি মানুহক বিদ্ৰোহ কৰিব নোৱাৰি। আমাৰ পৰিবহণৰ যিখন আইন আচলতে ইনফেৰিটৰি, বহুতে ভাবে কিন্তু পৰিবহণৰ আইনখন মানুহক আচলতে তাহানি ব্ৰিটিছবিলাকে গাড়ী চলাইছে, ব্ৰিটিছবিলাকে ভাবিছিলে যিবিলাক গাড়ী মটৰ চলাই আমাৰ নিচিনা ভদ্ৰ মানুহে গাড়ী চলাই কেতিয়াও আইনখন ভংগ নকৰিব। গতিকে যান বাহন বিধিখন তেতিয়া মানে খুব মানে মানুহক কেনেকৈ ৰিফৰ্ম মানে আচলতে মানুহক ভালকৈ চেঞ্জ কৰিব পাৰি গাড়ী চলাওঁতে তেনেকুৱাদৰে বনাইছিলে। গতিকে শাস্তিমূলক নহয় আচলতে। ময়ো দেখিলোঁ কথাটো হয়, মানুহক এইবিলাক শাস্তি দিয়াতকৈ মানুহক যদি মানসিকভাৱে মানুহখিনি আমাৰ পথত চলাচল কৰা, আৰু কাৰণে এইখিনি পথত চলাচল কৰা নীতি নিয়মবিলাক সুৰক্ষামূলক, মানুহৰ নিজৰ সুৰক্ষাৰ কাৰণে। গতিকে এইবিলাক জৰিমনা মানুহ ইমান কষ্ট কৰি গাড়ী এখন কিনিব, আকৌ তাত ৰাস্তাত ফাইন কৰিব, তাতকৈ আমি কিছুমান সংস্কাৰমূলক কিছুমান যদি কাম কৰিব পাৰি তাত গ'লে ভাল হ'ব। দেখিলোঁ মৃগাংকৰ এখন উত্তম এটা আমাৰ মানুহৰ হাঁহি আৰু চাৰিদিনৰ কথা ক'লে হাঁহি আৰু সুৰাকৰ মাজেৰে মানুহৰ মনত হৃদয়ত ৰাখিব পৰা, মন মগজুত সোমাব পৰা বস্তু এটা আছে নিৰ্বাক। তেতিয়া মই এই মোকাবিলাই যেতিয়া আগতে মইনুল হক ছাৰক জানিছিলোঁ, পাছত পৰৱৰ্তী সময়ত যেতিয়া মইনুল হকৰ এজন সুদক্ষ ছাত্ৰ মৃগাংকক লগ পাই, তাৰপিছত মই মৃগাংকক সৈতে এনেকুৱা বস্তু তোমালোকে এটা চেষ্টা কৰা যে কি কৰিব পাৰি। ইমান সুন্দৰকৈ তেওঁ ৰাইজৰ মাজলৈ মোকাবিলা উপস্থাপনৰ জৰিয়তে আমাৰ যিবিলাক মই সৰু সৰু কিছুমান কথা ধৰক দুচকীয়া বাহন চলাওঁতে চলোৱাজনে উঠিয়াজনে হেলমেট পৰিধান কৰক, তাৰপিছত আপোনাৰ তীব্ৰগতি গাড়ী চলাবলৈ নালাগে সেই কথাটো বুজোৱা, মোবাইলত যাতে কথা পাতি গাড়ী চলাব নালাগে, তাৰপিছত আপোনাৰ চিট বেল্ট ব্যৱহাৰ কৰিব লাগে, সুৰাপান কৰি গাড়ী চলাব নালাগে। এইবিলাক বস্তু বিশেষকৈ আমাৰ যিবিলাক ইয়ং জেনেৰেশ্যন, আমাৰ যুৱচামক এইখিনি সংস্কাৰ কৰিবৰ কাৰণে মোকাবিলাৰ জৰিয়তে যদি আশ্ৰয় ল'ব লগা হ'ল,
এইকাৰণে লোৱা হ'ল কাৰণ চব আপোনাৰ এজন ছাত্ৰ যেতিয়া হেলমেট নিপিন্ধাকৈ কলেজলৈ যাব তেওঁক যদি আমি ফাইন এটা কৰিব যাওঁ তেতিয়া আপোনাৰ দেউতাক মানে পকেট মানি এটা দিয়ে ধৰক কেতিয়াবা কেণ্টিনৰ কলেজ কেণ্টিনত খাবৰ কাৰণে আমাৰ সময় কথা কৈছোঁ তাৰপিছত যদি সেই মানুহটোক যদি ফাইন এটা কৰে তেতিয়াহ'লে তেওঁ সেই ছাত্ৰজনৰ অৱস্থাটো দিব আৰু বাপে মাকৰ আগত শাস্তিৰ বিষয়ে কেনেকৈ ক'ব তাতকৈ বেছি যদি আমি অনুষ্ঠানবিলাক কৰোঁ হেলমেটৰ ওপৰত বা কথা ক'ব পাৰিম নেকি আৰু পৰৱৰ্তী সময়ত এই নিৰ্বাক গোষ্ঠীৰ মৃগাংকৰ নেতৃত্বত মৃগাংক ইমান ধুনীয়াকৈ সেই বস্তুটো উপস্থাপন কৰিলে ল'ৰা ছোৱালীবিলাকে হাঁহেও আৰু বুজিও পালে যে হয় তাৰ হেলমেট নিপিন্ধাকৈ গাড়ীখন চলালে কি হ'ব পাৰে আচলতে বহুত কথা মুখৰে নোৱাৰা কামটো আমি সেই মোকাবিলাৰ জৰিয়তে যিটো মানুহৰ হৃদয় আৰু মনত যিটো আমাৰ শক্তি তাত সোমাই যোৱাৰ ফলস্বৰূপে আমাৰ বহুতখিনি চেঞ্জেছ মই আজি ইয়াত ভৰি দিয়াৰ লগে লগে আমাৰ প্ৰতিকূল চাই ক'লে আপুনি কিন্তু বহুতখিনি চেঞ্জেছ আনিছে আচলতে মই অনা নাই আমাৰ সমাজৰ সকলো ব্যক্তি মিলিহে আনিছে আৰু তাৰে অন্যতম আমাৰ অংশীদাৰ হ'ল মৃগাংক নিৰ্বাক গোষ্ঠী গতিকে আজি মই প্ৰতিকূল কথাষাৰ কোৱাৰ লগে লগে ভিতৰি বুকুখন অকণমান ডাঠ লাগিছে অলপ উঠিছে বুকুখন কিন্তু বুকুখন ডাঠ কৰি লাভ নাই অলপ পাছত দেখিব পাই হেলমেট নিপিন্ধাকৈ আছে প্ৰতিকূল কথাটো আকৌ মোৰ নাকটোৱে কাটিব গতিকে মই ছাৰলৈ ধন্যবাদ আৰু বিশেষকৈ মই মৃগাংকক বহুত ধন্যবাদ দিছোঁ ভগৱানে ভালে ৰাখক এই কণ ল'ৰা ছোৱালীবিলাকে এনেকৈ আগবাঢ়ি আহিছে আৰু বিশেষকৈ মই সকলোকে অনুৰোধ জনাইছোঁ আজি মই এখন খুব সুন্দৰ ঠাইত উপস্থিত হৈছোঁ আছোঁ আমাৰ গুৱাহাটী প্ৰেছ ক্লাব ঐতিহ্যমণ্ডিত প্ৰেছ ক্লাব য'ত ভূপেন কৃষ্ণা মানুহে ইয়াত সান্নিধ্য লাভ কৰিছিলে সেই প্ৰেছ ক্লাবৰ সকলো সদস্যক মই অনুৰোধ জনাইছোঁ এই গোষ্ঠীটোক আৰু আগুৱাই দিয়ক আমাৰ সমাজৰ নতুন যিটো প্ৰজন্ম এইখিনিয়ে এওঁলোকৰ লগত চামি লওক আৰু আমি বেলেগ বেলেগ কাম কৰিলেও এই গোষ্ঠীটোৰ লগত থাকি আমাৰ তেওঁলোকৰ জৰিয়তে আমি সমাজৰ কিছুমান কাম কৰিব পাৰি সমাজ সংস্কাৰৰ কথাৰে যিবিলাক কাম কৰিব নোৱাৰি তেওঁলোকৰ মোকাবিলাৰ জৰিয়তে দেখিছোঁ মই বহুত কৰিব পাৰিব সেইদিনা আমি ডিমৰীয়াত ভিতৰুৱা অঞ্চল ডিমৰুৱা কলেজত মানে তেওঁলোকক নিয়াৰ পাছত গোটেই হলত ল'ৰা ছোৱালী গাৰ্জেন চব ভৰ্তি হৈ আছে গোটেই অঞ্চল আৰু বিভিন্ন জনজাতীয় মানুহখিনি তাত পৰিৱেশিত সেইখিনি অঞ্চল তাত যেতিয়া তেওঁলোকে মোকাবিনয় যেতিয়া আমাৰ কৰিলে অভিনয়ৰ জৰিয়তে আমাৰ পথ সুৰক্ষাৰ বাণীখিনি তেওঁলোকে প্ৰচাৰ কৰিলে দেখালে সেই তাত ইমান ভাল পাইছে তেওঁলোকে ৰাইজে তেওঁলোকৰ লগত তেতিয়া ইয়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকে আহি পিনি চেল্ফি মাৰিছে তেওঁলোকৰ লগত চেল্ফিটো আৰু চবৰ লগত এনেই নামাৰে চেল্ফি মাৰি চবৰে তেওঁলোকৰ যি বস্তুবিলাক কিছুমানে তেওঁলোকৰ প্ৰফাইলত মানে দিছে মই সঁচাকৈ তেতিয়া খুব ভাল লাগিছে যে তেওঁলোকৰ যিখিনি প্ৰয়াস সেইখিনি সাৰ্থক হৈছে আৰু তেওঁলোকৰ যে মনত সোমাইছে মোকাবিলাটো আৰু মোবাইলত তেওঁলোকৰ নিজৰ প্ৰফাইলত লোৱাৰ কাৰণে এটা ভাল হৈছে কি তেওঁলোকে সেইটো দেখিলে মনত পৰিব হেলমেটৰ ওপৰত আমাক এওঁলোকে কৈছিলে গতিকে আমি হেলমেটটো পিন্ধি যাওঁ সেইবিলাকে আচলতে সৰু সৰু কথাই মানুহৰ মনত প্ৰভাৱ লোৱা নাই আৰু মই আজি খুব ভাল লাগিছে ধন্যবাদ দিছোঁ আকৌ এবাৰ মই কৃতজ্ঞ আৰু এটা কথা গৌৰৱবোধ কৰিছোঁ যে আমাৰ মৃগাংকই নিৰ্বাক গোষ্ঠী এনেকুৱা এখন মানে আমাৰ খুব সুন্দৰ জাৰ্নেল তেওঁ আজি আমাৰ ইণ্টাৰনেশ্যনেল লেভেল বুলি ক'ব পাৰি ইমান সুন্দৰ তেওঁলোকৰ গোটেইখিনি বস্তু আনিছে আৰু বহুভাগী কিন্তু এটা নাম আৰু বহুভাগী আমাৰ প্ৰতিকূল ছাৰহঁতে ভাবি লাগিব বহুভাগী এখন জাৰ্নেল প্ৰকাশ কৰা কিমান কষ্টসাধ্য এনেইতো আজি চুই আমি ভাল পাইছোঁ কিন্তু ইয়াৰ ভিতৰত যিখিনি মচলা সেইখিনি গোটোৱাটো এটা সহজ খাদ্য নহয় নহয় ছাৰ প্ৰতিকূল ছাৰ বহুভাগী মানে জাৰ্নেল বৰ সহজ কথা নহয় আৰু ভাৰতৰ ভিতৰতে এনেকুৱা এই মোকাবিলাৰ ওপৰত প্ৰথম আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মই মৃগাংকলৈ ধন্যবাদ দিছোঁ নিৰ্বাক গোষ্ঠীলৈ ধন্যবাদ দিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকে আৰু আগুৱাই যাওক আৰু উজ্জ্বল হৈ যাওক আমাৰ সমাজখনৰ কাৰণে আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে লগ পাইছে তেওঁক তাৰপিছত ভাইটি তোমালোক সিহঁতে এতিয়া কথাখিনি ক'লে তেওঁলোকৰ সিহঁতে ইমান মৰম কৰিছে সিহঁতক তাৰপিছত মই এইবাৰ বিনামূলীয়া স্কুটি বিতৰণ হৈছিলে যে চৰকাৰে আপোনালোকে জানে 47,000 মান এইবাৰ ভাল ষ্টুডেণ্টবিলাকক স্কুটি দিছে তাত সিহঁতক মানে অভিনয় কৰিবৰ কাৰণে কোৱা হ'ল
অভিনয় কৰা তাৰমানে ল'ৰা ছোৱালীয়ে ইমান হুলস্থুল কৰিছে, ইমান ভাল পাইছে। CM চাৰে কথাটো জানি পাছত পৰৱৰ্তী এখন ভিডিঅ' কনফাৰেঞ্চত কৈছে যে গুৱাহাটী মহানগৰীতে কিন্তু দেখা পালোঁ, বাকীবিলাক জিলাত কিয় নাই হোৱা। ডিচিবিলাকক ধৰিছে বা যিবিলাক উদ্যোক্তাসকলক প্ৰশ্ন কৰিছে, এনেকুৱা মানুহবিলাক কিয় মতা নাই। পৰৱৰ্তী সময়ত ডিব্ৰুগড়ত তেওঁলোকক এইবাৰ 26 জানুৱাৰী আছিলে, 26 জানুৱাৰীত মাতি আনিছে আৰু আমাৰ পৰিৱেশ বিভাগত ফাৰ্ষ্ট প্ৰাইজ দিছে। এওঁলোকৰ অভিনয় চলিছে। এই বস্তুবিলাক এই অনুষ্ঠানবিলাকৰ জৰিয়তে তেওঁলোকে যাতে আৰু আগবাঢ়ি যাব পাৰে আৰু এইটো সকলোৰে প্ৰচেষ্টা চলক। আজি প্ৰদীপ বৰুৱা ছাৰ এইটো বয়সত আৰু তেওঁৰ নিচিনা মানুহে যেতিয়া আমাৰ নিৰ্বাচনী প্ৰশংসা কৰিছে, সঁচাকৈ মই মোৰ বুকুখন আৰু ডাঠ হৈ গ'ল। তেওঁলোকৰ কাৰণে ময়ো অনুৰোধ কৰিছোঁ, কাৰণ মই যেতিয়া তেওঁলোকক লৈ পিনি আমাৰ প্ৰগ্ৰেমবিলাক কৰা, অনুষ্ঠানবিলাক কৰাটো সাৰ্থক হৈছে আজি ইয়াতে অনুভৱ কৰিছোঁ। বহুত ধন্যবাদ তেওঁলোকক। গড ব্লেছ ইউ। ভগৱানে আৰু ভাল লাগক। ধন্যবাদ জনালোঁ। আচলতে গৌতম দাস ছাৰেও পথ সুৰক্ষাৰ ক্ষেত্ৰত যিখিনি সজাগতা অনাৰ প্ৰচেষ্টা কৰি আছে, নিৰ্বাক গোষ্ঠীৰ লগত কাম কৰি, তাৰ ডিপাৰ্টমেণ্ট অফ ট্ৰান্সপৰ্টৰ শ্ৰী গৌতম দাস ডাঙৰীয়া, আজি সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকল, আমন্ত্ৰিত অতিথিসকল, সংবাদ মাধ্যমৰ জ্যেষ্ঠ সাংবাদিকসকল আৰু অন্যান্য সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আজি নিৰ্বাকৰ এই ৪ৰ্থ সংখ্যা ইণ্টাৰনেশ্যনেল মাইণ্ড জাৰ্নেলৰ লঞ্চত মই খুব আনন্দিত। দুটা ৰিজন আছে। এটা ৰিজন হ'ল যে এই জাৰ্নেলখনৰ, পত্ৰিকাখনৰ প্ৰথম সংখ্যাৰ পৰা জড়িত মীনাংক আমাৰ প্ৰাক্তন ছাত্ৰ, মীনাংকই আমাৰ কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ পৰাই মাছ কমিউনিকেশ্যন কৰিছে। আৰু আমাৰ প্ৰাক্তন ছাত্ৰ হিচাপে মীনাংকৰ প্ৰত্যেকটো এজেণ্ডা ডিপাৰ্টমেণ্টৰ ট্ৰেন্সপৰ্টতো কি হৈ থাকে আমি গমেই পাই থাকোঁ ডিপাৰ্টমেণ্টত, কাৰণ মীনাংকই আমাৰ প্ৰত্যেকটো কথা কয়। গৌতম দাস ডাঙৰীয়াৰ লগত যেতিয়া আহি ডিছকাশ্যন এটা হয় আৰু প্ৰজেক্ট এটা লৈ আহি কয় যে মেম এনেকুৱা এটা কৰিম, কেনেকুৱা লাগিছে। চ' মীনাংকৰ গোটেই কথাখিনি আমি আপডেট পাই থাকোঁ সদায়। আৰু এই জাৰ্নেলখন প্ৰথম সংখ্যাৰ পৰা দেখি আহিছোঁ। আজি 4th ইছ্যুটো হাতত লৈ খুবেই ভাল লাগিছে, কাৰণ আমি সদায় মানুহ হিচাপেও আমি গ্ৰ'থ এটা বিচাৰোঁ আমাৰ জাৰ্নিটোত। আৰু আপোনালোকেও যদি আগৰ সংখ্যা আৰু এই সংখ্যাখন আজি মিলাই চাই আপোনালোকে সেই গ্ৰ'থটো দেখা পাব। আৰু ইণ্টাৰনেশ্যনেল মাল্টিলিংগুৱেল ইণ্টাৰনেশ্যনেল মাইণ্ড জাৰ্নেল মোকা অভিনয় পত্ৰিকা সঁচাই বহুভাষী। এনেই নামটো এনেই নহয়, কাৰণ দেখা পাইছোঁ যে ইয়াত বিভিন্ন ভাৰতৰ পৰাই নহয়, ৰাজস্থান, নিউ দিল্লী, বেংগালোৰ ধৰি স্পেইন, টকিঅ', আৰ্জেণ্টিনাৰ পৰাও আৰ্টিকলছ আহিছে। চ' মই ভাবোঁ এই জাৰ্নেলখনে নিজৰ যোনটো টেগ লাইন, ইণ্ডিয়াজ ফাৰ্ষ্ট এভাৰ মাল্টিলিংগুৱেল ইণ্টাৰনেশ্যনেল মাইণ্ড জাৰ্নেল, সেই টেগ লাইনটো একচুৱেলি ধৰি ৰখাত সক্ষম হৈছে। আৰু আমি নিজেও জানো যে মীনাংকই খুব অকলেই গোটেইখিনি কষ্ট কৰি বিভিন্নজনৰ পৰা আৰ্টিকলছবোৰ আনি এডিট কৰি লেআউট বনোৱালৈকে তাৰ এটা ডাঙৰ ৰোল আছে। চ' মীনাংকক মই মীনাংকৰ নিৰ্বাকৰ সমূহ সদস্যকে মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মীনাংক আমাৰ প্ৰাক্তন ছাত্ৰ হিচাপে খুবেই মৰমৰ। আৰু ইয়াত আহি গম পাইছোঁ যে মীনাংক সকলোৰে মৰমৰ, আৰু মৰমটো সি দিব জানে, সেইকাৰণে মানে মৰম ল'ব জানে, সেইকাৰণে মৰম পাইছেও। আৰু সদায় তাৰ এই বন্ধুসুলভ যোনটো তাৰ ব্যক্তিত্ব, সেইটো কাৰণে সি খুবেই মৰমীয়াল। সি আৰু আগবাঢ়ি যাওক। আৰু মই আজি যিহেতু আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ বহুতখিনি কাম মীনাংকই কৰি আছে মই জানো। মই জাষ্ট এটা সৰু এটা কেছ ষ্টাডি এটা মই ক'ব বিচাৰিছোঁ। এবাৰ আগৰ সংখ্যাখনতে মীনাংকই এটা আৰ্টিকেল লিখিব দিয়াত মানে মই ভাবিলোঁ কি লিখোঁ, মইতো মুগা অভিনয় কৰা মানুহ নহয়, আমি ধৰক থিয়ৰিটিকেল পাৰ্টটোহে ক'ব পাৰোঁ। তাৰপিছত আমি যিহেতু সংযোগ
কমিউনিকেশ্যনৰ মানুহ এটা আমাৰ আছে থিম যোনটো হ'ল বিহেভিয়াৰেল চেঞ্জ কমিউনিকেশ্যন তাৰমানে আচৰণ পৰিৱৰ্তন সংযোগ আৰু সেই ক্ষেত্ৰত আমাৰ আমি ভাল লাগিছে দেখি যে অসমতো এতিয়া মীনাংকহঁতে বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত কলাবৰেট কৰি তেনেকুৱা এটা কাম কৰি আছে আৰু তেনেকুৱা এটা খুব ছাকচেছফুল এক্সাম্পল যোনটো এতিয়া হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ কেছ ষ্টাডি হিচাপে পৰিলক্ষিত হৈছে সেইটো হ'ল আপোনাৰ কলম্বিয়াৰ এটা জেগা আছে বগোটা বুলি বগোটাত মানে এনেকুৱা আছিল আৰু ট্ৰেন্সপৰ্ট বিভাগৰ লগতে জড়িত কথাটো যে বগোটাত খুব মানে ট্ৰেফিক ৰুল ভায়লেশ্যনবিলাক খুব আছিল এটা সময়ত আৰু মানুহে খুব টিকেট কাটিবলগীয়া হৈছিল ফাইন দিবলগীয়া হৈছিল পেডেষ্ট্ৰিয়ানছবিলাকে যোনে খোজকাঢ়ে তেওঁলোকে ট্ৰেফিক ছিগনেলছবোৰ বুজি নাপায় যেতিয়া খোজকাঢ়িব নালাগে খোজকাঢ়ি যায় ট্ৰেফিক ভায়লেশ্যন 2 হুইলাৰ 4 হুইলাৰ বিলাকে বহুত ট্ৰেফিক ভায়লেশ্যন কৰিছিল তেতিয়া সেই বগোটাৰ মেয়ৰ এজনে খুব ইণ্টাৰেষ্টিং এটা ভাবিলে কথা যে নহয় যোনটো ছাৰে ক'লে যে মানুহক অকল শাস্তিৰে মানে বুজাব নোৱাৰি আচৰণ পৰিৱৰ্তনটো আমি বেলেগ ধৰণেও কৰিব লাগিব আৰু সেই বগোটাত সেই মেয়ৰজনে কি কৰিছিল মাইম আৰ্টিষ্ট কেইজনমানক কৈছিল যে তোমালোকে একদম ৰঙীন কাপোৰ পিন্ধি মুখত সেই বগা ৰং ঘঁহি তোমালোকে অকণমান মানুহক বুজোৱাচোন চ' মাইম আৰ্টিষ্টবিলাকে কি কৰিছিল মিৰৰিং কৰিছিল যদি কোনোবাই ভাইলেট কৰিছে সেইটো মানে অকণমান হাঁহিৰ পাত্ৰ হোৱাকে তেওঁলোকে মাইমটো ব্যৱহাৰ কৰি মানুহৰ মাজত তাৰমানে সজাগতা সৃষ্টি কৰিছিল আৰু সেই এক্সপেৰিমেণ্টটো বহুত ছাকচেছফুল আছিল আৰু পিছৰ চোৱাত বগোটাত মানে শ মাইম আৰ্টিষ্টক ট্ৰেইন কৰি ট্ৰাফিক ডিপাৰ্টমেণ্টে এংগেজ কৰিছিল আৰু এটা ড্ৰাষ্টিক চেঞ্জ মানুহৰ আচৰণ পৰিৱৰ্তন হৈছিল দেখা পাইছিল যে পেডেষ্ট্ৰিয়ানছবোৰে দেখোন এতিয়া লাইটটো গ্ৰীণ লাইটটো জ্বলিলেহে খোজকাঢ়ে ৰঙা লাইটটো জ্বলিলে তেওঁলোকে খোজ নাকাঢ়ে যোনটো এতিয়া মই সদায় গাড়ী চলাওঁ মই সদায় ফেচ কৰোঁ যে যেতিয়া খোজকাঢ়িব নালাগে যেতিয়া আমাক ধৰক গাড়ীখন যাব দিছে তেতিয়া মানুহজনে খোজকাঢ়ি দিয়ে আৰু এক্সিডেণ্ট হোৱাৰ চান্সটো খুব বেছি আৰু ভাল লাগিছে যে কলম্বিয়াত যোনটো এটা কেছ ষ্টাডি আছে হাৰ্ভাৰ্ডত সেইটো এটা ছাকচেছফুল এক্সপেৰিমেণ্ট হিচাপে পৰিগণিত হৈছে সেইটো আমাৰ যে অসমতো দেখা পাই আহিছোঁ সেইটো কাৰণে মই আমাৰ গৌতম দাস ডাঙৰীয়াক মই কংগ্ৰেচুলেট কৰিম আৰু মই ধন্যবাদ জ্ঞাপন কৰিম কাৰণ আমি সদায় এই বস্তুখিনি ডেইলি গাড়ী চলাওঁ আমি পাওঁ এই কথাখিনি আৰু মানুহ সজাগ হোৱাটো বহুতেই দৰকাৰী চ' মাইমক আগতে মাইম বুলি ক'লে আমি অকল মইনুল হক ছাৰক চিনি পাওঁ হাউচ হোল্ড নেম মানে মাইম বুলি ক'লে অসমত মইনুল হক ছাৰ এতিয়া আমি মীনাংকক মই কৈ থাকোঁ যে তোমাক মই কেইবাবছৰ পিছতো মই পদ্মশ্ৰী এৱাৰ্ড মই তোমাৰ হাতত দেখা পাব লাগিব তুমি যেনেকৈ মইনুল হক ছাৰ মাইমত এজন হাউচ হোল্ড নেম চবেই চিনি নোপোৱা মানুহেই নাই তেওঁ আমি বিচাৰিছোঁ যে আমাৰ প্ৰাক্তন ছাত্ৰ হিচাপে মীনাংক ইমান কম বয়সতে ইমান ছ'চিয়েল এৱেৰনেছৰ কাৰণে মানে মাইণ্ডটোক সি অকল তাৰ পেশ্যনেই নহয় সি মাইণ্ডটোৰ জৰিয়তে ইমান সজাগতামূলক কামবোৰ কৰি আহিছে আৰু সদায় সি এনেই বহি থকা ল'ৰাই নহয় মানে সি কিবা না কিবা কৰিব কিবা নতুন চিন্তাধাৰা সি আগবাঢ়ি গৈ আছে আৰু সেইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়েও এবাৰ মাইমৰ যোগেদি আমি দেখা পাইছোঁ যে মাইমৰ ক্লিপছবোৰ শ্বেয়াৰ কৰিছে টুইটাৰত আমি বিচাৰিছোঁ যে মাইমক মুকা অভিনয়ত আৰু আগুৱাই লৈ যাওক আৰু মানুহ সজাগ হওক আৰু ঠিক তেনেদৰে আমাৰ মৰমৰ মীনাংক সি আগুৱাই যাওক আৰু আজি এই গুৱাহাটী প্ৰেছ ক্লাবত ইমান এই সমল ব্যক্তিকেইজনৰ লগত যে মোক সি কেপেবল বুলি ভাবিলে মোক মাতিলে মই তাক কৈছিলোঁ মই ইনগ্ৰেট কৰা মানুহ নহয় দেই মই যাম মই পিছফালে বহিম মই ষ্টেজত বহা মানুহ নহয় মই স্পীচ দিওঁ বেয়া পাওঁ মই পঢ়োৱা মানুহ সি কৈছে নাই আপুনি মোৰ গুৰু হৈ আহিব লাগিব চ' মীনাংকক বহুত বহুত ধন্যবাদ মোক আজি ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে আৰু এইকেইজন সমল ব্যক্তিৰ লগত আজি মই ষ্টেজ শ্বেয়াৰ কৰিব পাৰিছোঁ মোৰ কাৰণে সেইটোৱে বহুত ডাঙৰ ধন্যবাদ এণ্ড মই নিৰ্বাক গোষ্ঠীক মই মোৰ শুভকামনা জনাইছোঁ আগলৈও যাতে ইয়াতকৈও আৰু ভাল যিমান সংখ্যা ওলাই গৈ থাকে সিমানেই যেন এই পত্ৰিকাখন খুব ভেলুৱেবল আৰু খুব ভাল আৰ্টিকল যাতে ওলায় আৰু সঁচাই এখন যাতে মাল্টিলিংগুৱেল ইণ্টাৰনেশ্যনেল পত্ৰিকা হিচাপে
সি নিজকে এষ্টাব্লিছ কৰে, মই তাৰে আশাবাদী। থেংক ইউ। ধন্যবাদ জনালোঁ। এগৰাকী শিষ্যৰ জীৱনৰ পৰম প্ৰাপ্তি কি হ'ব পাৰে বাৰু? যেতিয়া গুৰুৰ মুখত ৰাজহুৱাভাৱে এক প্ৰশংসা শুনিবলৈ পায়, সেয়াই হয়তো এগৰাকী শিষ্যৰ বাবে পৰম প্ৰাপ্তি। আৰু পদ্মশ্ৰীৰ কথাটো আমিও খুবেই আশাবাদী। আৰু মীনাকৰ এটা কথা ক'ব লাগিব যে নম্ৰতা আৰু বিনয়ী স্বভাৱ তেওঁৰ খুব মানে আচৰিত লাগে, ইমান বিনম্ৰ, সকলো সময়তে শান্ত। আৰু মীনাকৰ মাকক যি লগ পাইছে, কালি আন্তৰ্জাতিক নাৰী দিৱস হৈ গৈছে, মীনাকৰ আঁৰত কিন্তু সেইগৰাকী মাতৃও আছে। মই তেখেতক লগ পাইছোঁ আৰু তেখেতক যেতিয়া লগ পাইছিলোঁ তেতিয়া ভাবিছিলোঁ যে সঁচাকৈ এইগৰাকী মাতৃৰ পুত্ৰই আচলতে মীনাংকৰে। এইবাৰ এই পত্ৰিকাখনৰ সম্পাদক হিচাপে মীনাংক ডেকা পুনৰবাৰ মঞ্চ